দলৰ সভাপতি নামটো উল্লেখ নকৰাকৈ হীৰেন গোহাঁই ছাৰক কংগ্ৰেছপন্থী বুদ্ধিজীৱী, বিজেপিপন্থী বুদ্ধিজীৱী, নিৰপেক্ষ বুদ্ধিজীৱী নহয় বুলি আমাৰ দলৰ সভাপতিগৰাকীয়ে, ৰাজ্য দলৰ সভাপতিগৰাকীয়ে কথাখিনি সামাজিক মাধ্যমত কোৱাৰ বিৰোধিতা কৰি মই তেখেতলৈ মই সামাজিক মাধ্যমতে এটা আহ্বান কৰিছিলো যে আপুনি এইবিলাকৰ পৰা আঁতৰত থাকক, আপুনি এইবিলাকৰ পৰা আঁতৰত থাকক, সকলোকে আক্ৰমণ নকৰিব। এই কথাখিনিক লৈ পেলাই দলীয় অনুশাসন ভংগ হোৱা বুলি অথচ মই সেই বস্তুত মই মাৰ্জনা বিচাৰিছো, কিন্তু সেই বস্তুক লৈ পেলাই তেখেতসকলে দলৰ ফালৰ পৰা দলীয় অনুশাসন ভংগ হোৱা বুলি পিছদিনা 7 তাৰিখে মোলৈ অনুশাসন ভংগৰ জাননী আহিছিল, শপত দিছিল, কাৰণ দৰ্শা নটিচ দিছিল। আৰু কাৰণ দৰ্শা নটিচ দিয়াৰ পিছতে 24 ঘণ্টাৰ সময় দিয়া আছিল। মই 3 ঘণ্টা নে 4 ঘণ্টাৰ পিছত মই সেই হেৰিখিনি দিছিলো, উত্তৰটো দিছিলো। উত্তৰটো আজি মই ৰাজহুৱাভাৱে আপোনালোকৰ সন্মুখত দিম। উত্তৰটো তেওঁলোকে কি বিচাৰিছিল আৰু মই উত্তৰটো দিছিলো আপোনালোকে গম পাব। এতিয়ালৈকে মই তাৰপিছত সামাজিক মাধ্যমত এই বিষয়ে আকৌ কোৱা নাই। কিন্তু কথাটো হ'ল কি, তাৰপিছত 10 তাৰিখে তেওঁলোকে মোক সিদ্ধান্তটো দিলে যে মই দলীয় অনুশাসন ভংগ কৰাৰ মানে অপৰাধত দলীয় কেন্দ্ৰীয় নেতৃত্বৰ পৰা অৰ্থাৎ মুখপাত্ৰৰ পৰা আৰু দলৰ ৰাজ্য দলৰ নলবাৰী জিলা সমিতিৰ সভাপতিৰ পৰা মোক অপসাৰণ কৰা হ'ল। এতিয়া কথাটো হ'ল কি, আমি আটাইবোৰে আছো। তাৰপিছত পিছদিনা এখন প্ৰেছ মিট দিম বুলি পেলাই মই কথাখিনি কম বুলি পেলাই ভাবিছিলো, কিন্তু জিলা সমিতিৰ সতীৰ্থসকলে এই কথাখিনি আকৌ লিখিত আকাৰে কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিলে যে তেখেতৰ ওপৰত দিয়া সিদ্ধান্তটো প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ কৰিলে। 48 ঘণ্টা সময় আমাক ৰবলৈ দিলে, মোক ৰবলৈ দিলে জিলা সমিতিয়ে। ৰলো যোৱা পৰহি দিছিল আৰু 48 ঘণ্টালৈকে এতিয়ালৈকে তেওঁলোকে তেখেতসকলে এতিয়ালৈকে কোনো ধৰণৰ লিখিত উত্তৰ দিয়া নাই। কেৱল যোৱাকালি তেওঁলোকে ফোন কৰি পেলাই যিকেইজনে নাম দিয়া আছিল তেখেতক গুৱাহাটীলৈ মাতিছিল। এতিয়া এই জিলা সমিতিৰ সদস্যসকলে কৈছে জুই লাগিছে নলবাৰীত, গুৱাহাটীত ফায়াৰ ব্ৰিগেড কিয়? গুৱাহাটীত কেন্দ্ৰীয় অফিচত ফায়াৰ ব্ৰিগেড কিয়? যদি সমস্যা হৈছে নলবাৰীলৈ হয়। আমিয়ে সংঘাতৰ সৃষ্টি হৈছে আমাৰ সংঘাত, গতিকে এতিয়া তেওঁলোকৰ বোলে সময় নাই, মানুহ নাই। কথাটো হ'ল কি, এনেকে যদি দল চলাবলগীয়া হয়, দলৰ যদি বাক স্বাধীনতা ৰাহি নাথাকে, ভাবিছো যে ৰাজনীতি কৰিবলৈ আহিছিলো, পৰিৱৰ্তনৰ ভ্ৰষ্টাচাৰী ৰাজনীতি পৰিৱৰ্তন কৰিবলৈ ৰাজনীতি কৰিব। ৰাজনীতি আমাৰ পেচা নহয়, ৰাজনীতি আমাৰ নিচা। আৰু মানুহৰ হকে কাম কৰাৰ কাৰণে ৰাজনীতি এটা অন্যতম পথ বুলি পেলাই আমি ৰাজনীতি কৰিবলৈ আহিছো। কিন্তু ৰাজনীতিত যদি এইবিলাক কাম যদি কৰিবৰ কাৰণে যদি নাথাকে, যদি ফিল্ডত থকা মানুহখিনিক যদি আঁতৰাই দিবলৈ তেওঁলোকে চেষ্টা কৰে, তেওঁলোকে ৰাজনীতি কৰি পেলাই কি হ'ব? সেইকাৰণে দুখ লাগিছে। অসমৰ সাম্প্ৰতিক ৰাজনীতিবিদসকলৰ মাজত অপৰিপক্ক হলেও মোৰ আমাৰ প্ৰিয় ৰাজনীতিবিদ সকলৰ ভিতৰত অন্যতম অখিল গগৈৰ প্ৰতি প্ৰিয় ৰাজনীতিবিদ আগতেও আছিল, এতিয়াও থাকিব, ভৱিষ্যতেও থাকিব, তেখেতক সন্মান কৰোঁ। তেখেতে যি সংগ্ৰামী সামাজিক মাধ্যমৰ মাজতে যেনেকে আহি পেলাই ৰাজনীতি কৰিছে, দলৰ সভাপতি হৈছে, আমি অনস্বীকাৰ্য এই কথা, আমি সদায় স্বীকাৰ কৰিম। কিন্তু কথাটো হ'ল কি, দলীয় অনুশাসন ভংগৰ অপৰাধত ফেচবুকত সামাজিক মাধ্যমত এটা আহ্বান দিয়াৰ কাৰণে যদি আমাক যদি দলীয় অনুশাসন ভংগ কৰা বুলি কোৱা হয়, দলৰ সভাপতিগৰাকীয়ে দলৰ ৰাজ্য দলৰ ভাতৃ সংগঠন যুৱ বাহিনীৰ সভাপতিগৰাকীয়ে ফেচবুকত প্ৰতিনিয়ত দলীয় অনুশাসন ভংগ কৰি আছে। কিন্তু জ্ঞানেন চক্ৰৱৰ্তীৰ ওপৰত দলীয় অনুশাসন ভংগৰ জাননী দিয়ক। সেইকাৰণে দুখ লাগিছে। যদি কথা কোৱাৰ অধিকাৰ নাথাকে, দলীয় অনুশাসন ভংগই কৰি থাকো, ভাবিছো এনেকে ৰাজনীতি কৰিবলৈ ইচ্ছা নাই। সেইকাৰণে আজি আপোনালোকৰ সন্মুখত অসমবাসীৰ ৰাইজৰ ওচৰত হাতযোৰ কৰি ক্ষমা বিচাৰি মুক্ত হ'ব বিচাৰিছো, ৰাজনীতিৰ পৰা মুক্ত হ'ব বিচাৰিছো। ৰাজনীতি নকৰো, ৰাজনীতি নকৰাকৈ যদি মানুহৰ যদি ওচৰত যদি কিবা কাম কৰিবলগীয়া আছে, মানুহৰ কাম কৰি যাম। গোটেই জীৱনটো আমি গোটেই মুখাই একেলগেই কাম কৰিম, গতিকে এতিয়া তেনেকৈ ৰাজনীতি কৰাৰ ইচ্ছা নাই। গতিকে আমি ৰাজনীতিৰ পৰা আজি ৰাজ্য দলৰ পৰা প্ৰাথমিক সদস্যৰ পৰা আমি জ্ঞানেন চক্ৰৱৰ্তীয়ে অব্যাহতি লৈছো, পদত্যাগ কৰিলো, ৰাজ্যত আপোনালোকৰ জৰিয়তে অসমবাসীক জনালো। আৰু মোৰ এই সিদ্ধান্তৰ প্ৰতি সহমৰ্মিতা জনাই আমাৰ নলবাৰী জিলা সমিতিৰ 4-5 গৰাকীমান সদস্য বিষয়ববীয়াৰ বাহিৰে যিসকল নিষ্ক্ৰিয় প্ৰায়
বাকীখিনি আটাইবিলাকে সমূহ ইয়াৰো আজি পদত্যাগ কৰিব খুজিছে তেখেতসকলে পদত্যাগ কৰিব ৰাজ্য দলৰ পৰা পদত্যাগ কৰিব মূল কথা এইখিনি